নমস্কাৰ প্ৰিয় আমাৰ জীৱনলগৰ ৰেডিঅ' শ্ৰোতা সংঘৰ সদস্যসকল কেনে আছে নিশ্চয় ভালে আছে এই মুহূৰ্তত আজি আমাৰ জীৱনলগৰ ৰেডিঅ' সংঘৰ ৰেডিঅ' শুনা অনুভৱত লগ পাইছো আমাৰ জীৱনলগৰ ৰেডিঅ' সংঘৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ মুখপাত্ৰৰ সম্পাদক আমাৰ জীৱনলগৰ ৰেডিঅ' সংঘৰ মুখপাত্ৰ সম্পাদক মন্টু বৰুৱা আহকচোন আমি মন্টু বৰুৱাৰ সৈতে তেওঁ ৰেডিঅ' শুনা অনুভৱ সম্পৰ্কে আজি তেওঁৰ পৰা জানো আৰু তেওঁলোক কেনেদৰে উপকৃত হৈছে ৰেডিঅ' শুনি আহকচোন আমি তেওঁৰ পৰা এই বিষয়ে আমি অকমান জানো মন্টু বৰুৱা হয় নমস্কাৰ পোনপ্ৰথমে আপোনাক আমাৰ জীৱনলগৰ ৰেডিঅ' সংঘলৈ স্বাগতম জনাইছো ধন্যবাদ হয় মন্টু বৰুৱা পোনপ্ৰথমে আপোনাক সুধিব বিচাৰিছো আপোনাৰ যিটো অঞ্চল গোলাঘাট জিলাৰ নিশ্চয় গোলাঘাট জিলাৰ দেওগাঁও সেই দেওগাঁও অঞ্চলটোৰ বিষয়ে অকমান আপোনাৰ এই ঠাইটুকুৰা বিষয়ে অকমান আমাক জনাই লওক তাৰপিছত আমি আপোনাৰ লগত কথা পাতিম ৰেডিঅ' হয় মোৰ ঘৰ গোলাঘাট জিলাৰ দেৰগাঁও কোবালগাঁও হয় হয় মোৰ অঞ্চলটি কোবালগাঁও হয় হয় কোবালগাঁৱত ৰেডিঅ' শুনাৰ শ্ৰোতা যথেষ্টখিনি আছে হয় আৰু আমাৰ অঞ্চলটো হ'ল খেতি প্ৰধান হয় নিশ্চয় মন্টু বৰুৱা আপুনি যিহেতু এগৰাকী উঠি অহা যুৱ প্ৰজন্ম আৰু ৰেডিঅ' শুনাৰ প্ৰতি যথেষ্ট আপুনি আগ্ৰহী এই মুহূৰ্তত মই সুধিব বিচাৰিছো আপোনাক আপুনি কেতিয়াৰ পৰা ৰেডিঅ' শুনি আছে লগতে আপুনি কোন কেন্দ্ৰৰ আকাশবাণী অনুষ্ঠান শুনে মই ক'বলৈ গ'লে আপোনাৰ প্ৰথম শ্ৰেণীৰ পৰাই মই ৰেডিঅ' শুনি আছো হয় প্ৰথম শ্ৰেণীত পঢ়ি থকাৰ পৰাই মই ৰেডিঅ' শুনিছো হয় আৰু তাৰ আগতো আমাৰ ৰেডিঅ' আছে মই মনত পোৱাৰ পৰা কথা কৈছো হয় এনে মই প্ৰথম শ্ৰেণীৰ পৰা ৰেডিঅ' শুনিছো নিশ্চয় তাৰ আগতো আমাৰ ঘৰত ৰেডিঅ' বাজি থাকে যেতিয়াৰ পৰা মনত পৰে মানে প্ৰথম শ্ৰেণীৰ পৰা মোৰ ৰেডিঅ' শুনা মনত আছে আৰু মই বিশেষকে তেতিয়া যোৰহাট শুনিছিলো হয় তাৰ পাছত আহিলে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ হয় আৰু বৰ্তমান গুৱাহাটী কেন্দ্ৰ এই তিনিটা শুনো যদিও মই বিশেষকে আকাশবাণী যোৰহাট কেন্দ্ৰ আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ মই বেছিকে শুনো নিশ্চয় আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যদি অনুষ্ঠানৰ কথা কওঁ কেইটামান আপুনি যদি আপোনাৰ প্ৰিয় কেইটামান অনুষ্ঠান বুলি কওঁ কি ক'ব যিহেতু আকাশবাণী অকমান অসুবিধা হয় যিহেতু মোৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ গোটেইকেইটা অনুষ্ঠানে মোৰ অতি প্ৰিয় কিন্তু এতিয়া আপুনি যিহেতু সুধিছে মোক এতিয়াতো মইতো ক'ব লাগিব নিশ্চয় আচলতে আকাশবাণী কেন্দ্ৰৰ যদি অনুষ্ঠান বুলি কওঁ তেতিয়াহ'লে প্ৰিয় বুলি কওঁতে আমাৰ ভাষা হেৰাই যায় শব্দ হেৰাই যায় ক'বলৈ আচলতে আচলতে প্ৰতিটো অনুষ্ঠানেই প্ৰিয় তাৰ ভিতৰত তথাপিও আমি আপোনাৰ পৰা জানিব বিচাৰিছো মই তাৰ মাজতে কেইটামান ক'ব বিচাৰিছো ফোন ইন সুৰৰ সাঁথৰি যিটো শুকুৰবাৰে 12:05 পৰা প্ৰচাৰ হয় অনুষ্ঠানটো মোৰ অতি প্ৰিয় তাৰ পাছত আপোনাৰ প্ৰতি পুৱা 7:15 যিটো প্ৰচাৰ হয় আজিৰ দিনটো এই অনুষ্ঠানটো ভাল লাগে আৰু প্ৰতি শনিবাৰে 7:45 পৰা যিটো অনুষ্ঠান প্ৰচাৰ হয় তাত পখিলী শ্ৰোতাৰ চিঠি পত্ৰ অনুষ্ঠান এই অনুষ্ঠানটো মোৰ অতি প্ৰিয় তাৰ পাছত আপোনাৰ প্ৰতি সোমবাৰে যিখিনি নাটক দিয়ে নিশ্চয় এই পোনপটীয়া সেইখিনিও শুনি ভাল লাগে লগতে আপোনাৰ বাকী অনুষ্ঠান খিনি আছেই নিশ্চয় আপোনালোকৰ বাবে এটা আমাৰ যুৱ প্ৰজন্মৰ বাবে এটা অতি সকলোৰে প্ৰিয় এটা অনুষ্ঠান যুৱবাণী নহয় জানো যুৱবাণীটো আছে আকাশবাণী যোৰহাটৰ কথা যদি কওঁ যোৰহাটৰ হেলৰদালি যিটো ফোন অনুষ্ঠান কৃষক বাণী যুৱকণ্ঠ এই অনুষ্ঠানটা ভাল লাগে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানো শুনে চাগে নিশ্চয় আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান শুনো বাৰু ঠিক আছে মন্টু বৰুৱা আপুনি ৰেডিঅ' শুনি উপকৃত হোৱাৰ ক্ষেত্ৰত আপুনি কি কয় অৰ্থাৎ কেনেধৰণে উপকৃত হৈছে আপুনি ৰেডিঅ' শুনি ৰেডিঅ' শুনি এই ক্ষেত্ৰত আচলতে চমু অনুভৱ আমাক জনাওক ৰেডিঅ' শুনি মই যথেষ্টখিনি উপকৃত হৈছো যিহেতু ক'বলৈ গ'লে প্ৰথম আমাৰ আকাশবাণীয়ে আমাৰ অসমীয়া ভাষাটো বেছি গুৰুত্ব দিছে নিশ্চয় অসমীয়া ভাষাটো শুদ্ধ ৰূপত প্ৰচাৰ কৰিছে বৰ্তমান মই সেইটো ক'ব লাগিব অসমীয়া ভাষাটো আমাৰ শুদ্ধ ৰূপত তেওঁলোকেহে প্ৰচাৰ কৰি আছে আৰু ৰেডিঅ' শুনি যথেষ্টখিনি উপকৃত হৈছো বিশেষকে ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ ক্ষেত্ৰত হৈছে লগতে ময়ো হৈছো আৰু আপোনাৰ যিখিনি মহৎ লোকৰ বাণী সেইখিনি আমি জ্ঞান লাভ কৰিব পাৰিছো আৰু শিক্ষা ক্ষেত্ৰত ক'লোৱেই কৃষি ক্ষেত্ৰত আৰু সমাজৰ ক্ষেত্ৰত গোটেইখিনি মানে নজনা কথা আমি খুব সহজে কম সময়ৰ ভিতৰতে আমি জ্ঞান লাভ কৰিব পাৰো মন্টু বৰুৱা এই পিছত আৰু এটা কথা সুধিব বিচাৰিছো আপোনালোকৰ সেই অঞ্চলত ৰেডিঅ' শুনা মানুহ নিশ্চয় ওচৰে পাজৰে আছেনে এতিয়া ক'বলৈ গ'লে আগৰ যিটো প্ৰভাৱ আছিলে ৰেডিঅ' শুনা
হয় এতিয়া ক্ৰমান্বয়ে হ্ৰাস পাইছে মানে আপোনালোকৰ সেই অঞ্চলত আচলতে যিটো মানে আগৰ যিটো হাৰ আছিলে মানে ৰেডিঅ' শুনাৰ হাৰ বৃদ্ধি আছিলে এতিয়া বৰ্তমান তাতকে তুলনামূলকভাৱে অলপ কম পাইছে হয় 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 এতিয়া আধুনিকতাত আহিছে অহাৰ কাৰণে কিন্তু এতিয়াও নাই বুলি ক'ব নোৱাৰি কিন্তু যথেষ্ট কম বুলি আমি পাইছো মানে ধৰক কথা কৈছো হয় এতিয়াও নাই বুলি নকওঁ কিন্তু আমাৰ অঞ্চলত আগতে যিমান যদি আগতে 80 ঘৰে শুনিছিলে কিন্তু এতিয়া 30 ঘৰেহে শুনে নিশ্চয় 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 হয় আৰু এটা সুধিব বিচাৰিছো আপোনাক যিহেতু আপুনি এগৰাকী উঠি অহা যুৱ প্ৰজন্ম ৰেডিঅ' শুনাৰ ক্ষেত্ৰত আমাৰ উঠি অহা নৱপ্ৰজন্মক উঠি অহা যি যুৱ প্ৰজন্ম তেওঁলোকক কিবা আপুনি ক'ব নিশ্চয় আহ্বান কৰিম তেওঁলোকক ৰেডিঅ' শুনিবলৈ ক'ম প্ৰতিগৰাকীকে মই ৰেডিঅ' শুনিবলৈ ক'ম ৰেডিঅ'ৰ পৰা খুব নজনা কথা সহজে জানিব পাৰি আৰু জ্ঞানবৰ্ধক এটা মাধ্যম জ্ঞানবৰ্ধক এটা মাধ্যম ইয়াৰ পৰা আমি খুব সহজে কিছুমান য'ত আমি নাজানো সেই কথাখিনি আমি খুব সহজে লাভ কৰিব পাৰো সকলোকেতো শুনিবলৈ অনুৰোধ কৰিলো ঠিক আছে মন্টু বৰুৱা আমাৰ জীৱন লগত ৰেডিঅ' সংঘক আপুনি ইমানখিনি সময় দিলে আৰু আপোনাৰ চমু অনুভৱ জনালে আমাৰ ৰেডিঅ' সংঘৰ মাজত আপুনি এইখিনি সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ আৰু অনাগত দিনত আপুনি এনেদৰে ৰেডিঅ' অনুষ্ঠান শুনি যাব আৰু লগতে আন যিসকল আপোনালোকৰ ওচৰে পাজৰে মানুহ আছে বা আপোনাৰ দৰে উঠি অহা যুৱ প্ৰজন্ম যিসকল আছে তেওঁলোককো আপুনি ৰেডিঅ' শুনিবলৈ উৎসাহ যোগাব হয় আপোনাক আমাৰ জীৱন লগত ৰেডিঅ' সংঘৰ